অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব।